আপুনি হয়তো জানি আচৰিত হ'ব আপোনাৰ ঘৰত থকা চিৰিৰ সংখ্যায়ো আপোনাৰ ভাগ্য নিৰ্মাণত যথেষ্ট সহায় সহযোগিতা কৰে। আপোনাৰ শাস্ত্ৰত 3 প্ৰকাৰৰ চিৰিৰ কথা উল্লেখ আছে। প্ৰথম চিৰিটোৰ নাম হৈছে ইন্দ্ৰ চিৰি, দ্বিতীয় চিৰিটোৰ নাম হৈছে যম চিৰি আৰু তৃতীয় চিৰিটোৰ নাম হৈছে ৰজাৰ চিৰি। যদি আপোনালোকৰ ঘৰত 3টা চিৰি আছে তেতিয়াহ'লে আপোনালোকৰ ঘৰত খুব সমৃদ্ধি বৃদ্ধি হ'ব। যদি আপোনালোকৰ ঘৰত 2টা চিৰি আছে তেতিয়াহ'লে আপোনালোকে দেখিব আপোনালোকৰ ঘৰত বেমাৰৰ পৰিমাণ বেছি বৃদ্ধি হয়। আৰু যদি আপোনালোকৰ ঘৰত চিৰিৰ সংখ্যা মাত্ৰ 1টা আছে তেতিয়াহ'লে গম পাব আপোনালোকৰ ঘৰত অভাৱ অনাটন বন্ধ হ'ব। যদি আপোনালোকে বিল্ডিংবোৰত বাস কৰে তেতিয়াহ'লে এনেদৰে চিৰিৰ সংখ্যাবোৰ কাউণ্ট কৰিব পাৰে। প্ৰথম চিৰিটো ইন্দ্ৰ চিৰি হ'ব, দ্বিতীয় চিৰিটো যম চিৰি, তৃতীয় চিৰিটো ৰজাৰ চিৰি, চতুৰ্থটো পুনৰাই ইন্দ্ৰ চিৰি, পঞ্চমটো যম চিৰি, ষষ্ঠটো ৰজাৰ চিৰি। এনেদৰে আপুনি ঘৰত কিমানটা চিৰি আছে কাউণ্ট কৰিব। আৰু যদি আপোনাৰ চিৰিটো যমৰ চিৰিত শেষ হৈছে তেতিয়াহ'লে সেইখন ঘৰত বাস্তুৰ নিয়ম কৰাৰ প্ৰয়োজন আছে। ধন্যবাদ।